Namaskar, I am Mr. Deepak Mehra, motivational speaker, human resource trainer, transformational counselor, and international business trainer. আজি মই আপোনালোকক export managementor বিষয়ে কম। কিন্তু এই export managementor বিষয়ে কবলৈ যাওঁতে এটা নতুন চেপ্টাৰ এটা কিহৰ বিষয়ে কম ৰূপৰ অলংকাৰ সিলভাৰ অলংকাৰ অসমত ৰূপ পায় মানে অসমত ৰূপ পোৱাৰ কোনো নাটনি নহয় আমি যতে ততে পাওঁ যতে ততে মানে ধৰি লওক কোন কোন ঠাইত আমি পাওঁ ৰূপ সিলভাৰ কোট পাওঁ আমি বৰপেটাত পাব পাৰো আমি আপুনি নগাঁৱত পাব পাৰো আমি মাজুলীত পাব পাৰো আৰু আমি শিৱসাগৰ বা যোৰহাটত আমি ৰূপ পাওঁ এতে কেঁচা ৰূপ যিবিলাক আছে তাৰ পৰা কিছুমান আমি অলংকাৰ বনাওঁ যিবিলাক অলংকাৰ ধৰি লওক আপুনি ভৰিত পিনা বস্তু আছে পাইল বনাওঁ তাৰ পিছত আঙুৰ হাতত পিনা আছে আঙুঠি বনাওঁ তাৰ পিছত গলত পিনা চেইন বনাওঁ হাতত পিনা খাৰু কিছুমান বনাওঁ আৰু মণি বনাওঁ কাণফুলি পিনো নাকফুলি পিনো গতিকে আমি ৰূপৰ অলংকাৰ বিলাক বনাওঁ এতে এই ৰূপৰ যিবিলাক অসমীয়া অলংকাৰ আছে এইবিলাকক কিন্তু বাহিৰত বহুত ইম্পৰ্টেন্স বাহিৰত বহুত ডাঙৰ ভ্যালু আছে বহুত ভ্যালু এটা আছে যে কোন কোন জায়গাত আছে আমাৰ ইউৰোপিয়ান কান্ট্ৰি বিলাকত ভ্যালু আছে দুবাইত আছে তাৰ পিছত আপোনাৰ কাটাৰত আছে চাইনা টাইনেটো আছে গতিকে ৰূপৰ অলংকাৰ বিলাক বহুত জায়গাত বহুত ঠাই বিলাকত পিন্ধা যায় জানি বিখ্যাত আৰু এটা প্ৰশ্ন হল এই ৰূপৰ অলংকাৰ বিলাক আমি কিনিবলৈ যাওঁতে আপুনি জানিব লাগিব যে গভৰ্নমেন্টে আমাক কি বেনিফিট দিছে গভৰ্নমেন্টে এটা বেনিফিট দিছে সেন্ট্রাল গভৰ্নমেন্টে বেনিফিট দিছে আৰু লোকাল বিজনেস যেতিয়া কৰে আপুনি বেনিফিটটো নাপায় আপুনি জিএসটি দিব লাগে কিন্তু যেতিয়া আমি এক্সপোর্ট কৰো গভৰ্নমেন্টে কিছুমান আমাক বেনিফিট দিয়ে কি বেনিফিট দিছে নম্বৰ 1 বেনিফিট দিছে ডিবিকে ডিউটি ড্ৰবেক কিমান দিছে ডিউটি ড্ৰবেক দিছে 4105 4105 টকা দিছে পার কেজি 1 কেজি যদি রূপ যদি রূপৰ অলংকাৰ যদি আমি 1 কেজি এক্সপোর্ট কৰো তেতিয়া আমি 4005 টকা আমি এক্সপোর্ট কৰো কিন্তু তাতে এটা কথা আছে ৰূপৰ কিন্তু পিউৰিটি 99.9 থাকিব লাগে মানে 100% প্ৰায় পিউৰিটি থাকিব লাগে গতিকে ৰূপৰ অলংকাৰ যিবিলাক আমি বনাম তাত কিন্তু যদি ভেজাল থাকে তেতিয়ালে কিন্তু গভৰ্নমেন্টে কোনো ইয়াতে ডিবিকে নিদিয়ে নেক্সট দিব আইসি ইন্টারেস্ট সিকুলেশন স্কিম এটো কিমান দিব এটো দিব 3% যদি আমাৰ আপুনি ধৰি লওক বেপাৰী এজন বা আপুনি এজন ব্যৱসায়ী বা আপুনি এজন ধৰি লওক ৰূপৰ মাৰ্চেন্টাইজাৰ বা ৰূপৰ অলংকাৰ বনাইছে বনাৰ পিছত আপুনি বাহিৰত পঠিয়াইছে তেতিয়া হলে আপোনাক কিমান দিব 3% দিব কিমান আইসি দিব কিন্তু আপোনাৰ কি হ'ব নামটো আপোনাৰ ফাৰ্মখনৰ নামটো এমএসএমই যে সেন্ট্রাল গভর্নমেন্ট অর্গানাইজেশন আছে তাতে আপনি রেজিস্ট্রেশন কৰিব লাগিব ফ্ৰীতে কৰিব লাগিব কোনো পইচা নালাগে গতিকে আপনি যদি ৰেজিস্ট্রেশন নকৰে তেন্তে আপনি 3% টো নাপায় গতিকে আপনি 3% পাব ৰেজিস্ট্রেশন কৰি লওক নেক্সট আহিব ৰোড টেপ কিমান দিব 0.01% আব ৰোড টেপ দিব এটো ৰোড টেপ ট্যাক্স কিমান দিব এটো 0.01% দিব অন দা এফওবি ফ্ৰী অন বোর্ড কি নেক্সট আহিলে জিএসটি টো আপনি দিব নালাগে কিন্তু জিএসটি যদি দিয়ে আপনি আকৌ রিফান্ড পাব আৰু টোটাল আমি যেটা পাও আমি কিমান পাইছো আইসি পাইছো কিমান পাইছো 3% আৰু ৰোড টেপ পাইছো কিমান 0.01% গতিকে আমি টোটাল পাইছো কিমান 3.01% পাইছো কিমান আমি সেন্ট্রাল গভর্নমেন্টৰ পৰা আমি বেনিফিট পাইছো তাৰ পিছত আমি কি পাইছো ইয়াৰ ওপৰত আমি কি কৈছো 1 কেজি যেতিয়া ৰূপ লওঁ পিউৰিটি যেটা আমি 4105 টকা আমি পাওঁ গতিকে এইখিনি পাওঁ গতিকে এইখিনি যদি আমি এই যিখিনি 3.01 আছে আমি এইখিনিক আমি পার্সেন্টেজক যদি আমি ট্রান্সফার কৰিম আমি কি লৈ গলো টকা লৈ আমি ট্রান্সফার কৰিম আমি সব কেনেকা কৰি আমি কৰি পেলাই আপোনাক জনাই আছো কেনেকা আমি এতিয়া ধৰি লওক ৰূপ কিনিব লাগে এতিয়া ৰূপ যেতিয়া আমি কিনিম সিলভাৰ কিনিম সিলভাৰৰ কিনা দাম কিমান হ'ব পাৰে পার গ্রাম যেটা কিনা হয় কস্টিং ভ্যালু যেটা বাইং প্রাইস হ'ব 65 পৰা 75 আমি যদি 1 গ্রাম ৰূপ যদি কিনো আমি কিমানত কিনিব পাৰিম 65 পৰা 75 रुपीस আমি কিনিব পাৰিম এতিয়া আমি ধৰি লওক ম্যাক্সিমাম দামত ধৰি লওক কিনিছো 75 रुपीस 1 গ্রাম আমি কিনিছো 75 रुपीस গতিকে আমাৰ 2000 আপনি 25000 কেজি সরি 25000 কেজি আমি রূপ কিনিম একেলগে আমি 1 গ্রামত কৈছে 75 গতিকে 25000 কেজি আমি যদি রূপ কিনো তেতিয়া টোটাল ভ্যালু হ'ব 37,50,000 37,50,000 টকা আমাৰ কি হ'ব কিনা দাম হ'ব তাৰ পিছত আপোনাৰ 1 লাখ টকা আৰু এক্সট্ৰা ধৰক আপনি লোডিং অলংকাৰ বিলাক আনিলে গাড়ী উঠাব লাগে লোডিং কৰিব লাগে ইন্স্যুৰেন্সৰ খৰচ আছে তাৰ পিছত আপনি ট্ৰান্সপোৰ্টেশন আছে ইন্স্যুরেন্স এইবিলাক আছে এইবিলাকৰ যিবিলাক আৰু বেলেগ মানে এক্সট্ৰা যিবিলাক খৰচ আছে এইবিলাকক আমি 1 লাখ টকা ধৰি লৈছো গতিকে আমি কিমান ধৰিছিলো 37,50,000 পাইছিলো আৰু 1 লাখ টকা ধৰি আমি 38,50,000 38,50,000 টকা আমি পাইছো এতিয়া আমাৰ কথা হল আমি যেতিয়া সেন্ট্রাল গভর্নমেন্টৰ পৰা ট্যাক্সটো পাইছিলো যেটো ৰিবেট পাইছিলো 3.01 এইটো যদি আমি ট্রান্সফার কৰো আমাৰ টোটাল কিমান হয় 3,18,000 টকা আমাৰ আমি যদি এই পার্সেন্টেজটো যদি টকালৈ ৰূপান্তৰিত কৰো আমাৰ কিমান হয় 3,18,000 টকা হয় গতিকে আমি ৰিবেট পালো 3,18,000 টকা আমাৰ টোটাল খৰচ কিমান হল 38,50,000 টকা গতিকে 38,50,000 টকাৰ পৰা যদি 3,18,000 টকা মাইনাস কৰো তেতিয়া আমাৰ কিমান আহিব তেতিয়া আমাৰ 35 লাখ
35 lakhs 30,000 আহিব 35,35,000 টকা আমাৰ আহিব কষ্ট প্ৰাইস যেখিনি হ'ব আমাৰ কিনা দাম তাৰ মানে আমাৰ কিনা দামৰ ভিতৰত ট্ৰান্সপোৰ্টেশন খৰচ পইছে ইন্স্যুৰেন্স খৰচ পইছে তাৰ পিছত আপুনি লোডিংৰ খৰচ আৰু আনুষংগিক কিছুমান খৰচ আছে সব মিলি বাদ দিয়াৰ পিছত আমাৰ কষ্ট প্ৰাইস কিমান পৰিলে আমাৰ 25,000 কেজি ৰূপত আমাৰ পৰিছে 35 lakhs 30,000 rupees পৰিছে এটি আমাৰ বিক্রি দাম কিমান হ'ব সেলিং প্ৰাইস আমি যদি বাহিৰত বিক্রি কৰো বাহিৰত যদি যাও আমি বিক্রি কৰো কিমান হ'ব বাহিৰত যদি আমি পাৰ গ্ৰাম যদি বিক্রি কৰো কিমান হ'ব ফৰেন মাৰ্কেটত আমি কিমান 90 টকাৰ পৰা আমি 100 টকা পাম ধৰিলক আমি কি কৰিছো আমি কম দাম ধৰিছো 90 টকা ধৰিছো গতিকে আমি 25,000 ইনটু 90 টকা ইকুয়াল টু আমাৰ কিমান হ'ল 45 lakhs লহল টকা হল আমি কিমান 25,000 কেজিত 90 টকা কৰি হলে কিমান হ'ব 45 লাখ টকা আমাৰ হল সেলিং প্ৰাইস আমি এটো বিক্রি দাম আচ্ছা আমাৰ কিনা দাম কিমান আছিল কিনা দাম আছিল 35,30,000 টকা গতিকে আমি 45,000 লাখ টকাৰ পৰা যদি আমি 35,30,000 টকা যদি মাইনাস কৰো আমাৰ লাভ কিমান হল আমাৰ লাভ থাকিলে 9,68,000 টকা আমাৰ বেনিফিট থাকিলে গতিকে আমি ক'ব পাৰো যে আমি যদি ইমানখিনি গ্ৰুপ যদি বাহিৰত পঠিয়াও আমাৰ কিমান প্ৰায় 9,68,000 মানে 9.5 লাখৰ বেছি টাকা মানে 10 লাখ about 10 লাখ টকা আমাৰ প্রফিট থাকে কিন্তু আপুনি হয়তো ভাবিছে ইমান টকাটো মোৰ নাই ইমান টকা কেনেকা পঠিয়া ইমান লাখ টকা গতিকে আপুনি ইমান টকাৰ পঠিয়াব নালাগে আমি জাহাজত পঠিয়াৰ কথা কৈছো আপুনি কি কৰিব পাৰে আপুনি কম পইচা আপুনি কিমান 1000 কেজি 500 কেজি 2000 কেজি আপুনি কোটলা ফ্লাইটত পঠিয়াব পাৰে তেতিয়া হলে ইমান খৰচ নপজে ফ্লাইটত আপুনি পঠিয়াব পাৰে ফ্লাইটৰ অলপ খৰচ বেছি কিন্তু তথাপি আপোনাৰ লাভ থাকিবই লাভ পুৰা বেছি থাকিব বহুত থাকিব গতিকে আপুনি চিন্তা কৰিব নালাগে এটা কথাটো হল আমি এই যিখিনি পঠিয়াইছো আমাৰ এই ৰূপবিলাক যে যাব কোন কোন দেশত যাব আমাৰ কিছুমান এক্সপোর্ট কান্ট্রি আছে আমাৰ এক্সপোর্ট কান্ট্রি বলন কোন রে পড়ে ও এই পিছতটো উঠাই অলপ উঠা আৰু নেক্সট কৰি দিব লাগে তো উঠে পাতটো উঠাই দিয়কচোন কাটি পেলে পাতটো উঠাব লাগিব তো কাটি দিও উঠাব অলপ উঠাই দিও নেক্সট পাতটো মন কৰ এটো উঠাই দিব এইটো ভালে আপনি লাগি থাকিব নালাগে বঢ়িয়া দেখোন হ্যাঁ itu sah body export এতিয়া আমি কোড পঠিয়াম এক্সপোর্ট কোন কোন কান্ট্রিত পঠিয়াম মানে কোন কোন দেশে আমাৰ এই ৰূপৰ অলংকাৰ বিলাক কিনিব ইম্পৰ্টিং কান্ট্রি কোন কোন আছে নম্বৰ 1 হংকং सबसे ডাঙৰ বায়াৰ কোন আছে হংকং হংকং আমাৰ পৰা কিমান কিনিব 2.16 বিলিয়ন US ডলাৰ কিনিব 2.16 বহুত নেক্সট কোন USA আমেৰিকা কিনিব কিমান আছে 1.98 বিলিয়ন ডলাৰ US ডলাৰ থাৰ্ড কোনে কিনিব জাৰ্মানী কিনিব 704 মিলিয়ন ডলাৰ আগৰটো আছিল বিলিয়ন ডলাৰ আমাৰ হংকং আৰু USA কিনিব 2.16 বিলিয়ন ডলাৰ আৰু USA কিনিব 1.98 বিলিয়ন ডলাৰ আৰু জাৰ্মানী কিনিব 704 মিলিয়ন ডলাৰ তাৰপিছত ইটালিয়া কিমান কিনিব 401 মিলিয়ন ডলাৰ তাৰপিছত UK লণ্ডনে কিমান গ্ৰেট ব্ৰিটেনে কিমান কৰিব 450 মিলিয়ন ডলাৰ এতিয়া প্ৰশ্ন হল আমি এবিলাকত বাহিৰত পঠিয়ালো বা বেলেগে ইম্পৰ্ট কৰিলে এতিয়া কোন কোন কান্ট্রি আছে যোনে আমাৰ কম্পিটিটৰ আমি যেনেকৈ কৰি বাহিৰত পঠিয়াও বেলেগতো পঠিয়াই গতিকে দেয়াৰ আৱাৰ কম্পিটিটৰ কোন কোন আমাৰ কম্পিটিটৰ আছে আমাৰ কম্পিটিটৰ কোন আছে এক্সপোর্ট কৰা কান্ট্রি কোন কোন আছে নম্বৰ 1 আমি ফাৰ্স্টত আছো সদায় মনত ৰাখিব ইন্ডিয়া ইজ দ্য লিডাৰ্স ইন ভাৰত ওয়াৰ্ল্ডৰ ভিতৰত সিলভাৰৰ হেৰি অলংকাৰত নম্বৰ 1ত আছে দে আৰ দ্য লিডাৰ ইন্ডিয়া কিমান কৰে 2.17 বিলিয়ন US ডলাৰ নেক্সট কোনে কৰে থাইল্যান্ডে কিমান কৰে 1.85 বিলিয়ন ডলাৰ নেক্সট চাইনা আছে চাইনা কিমান কৰে 1.14 বিলিয়ন ডলাৰ জাৰ্মানীয়ে কিমান কৰে 938 মিলিয়ন ডলাৰ নেক্সট ইটালী 882 মিলিয়ন ডলাৰ এতে কথা হল সিলভাৰ যেতে আমি বাহিৰত পঠিয়াম ৰূপৰ অলংকাৰ বিলাক তাৰ এটা কোড নাম্বাৰ আছে HS কোডটো কিমান 711310 711310 এতে প্ৰশ্ন হল আপুনি যে ইমান বিলাক ডকুমেন্টস লাগিব আপনি পঠিয়াতে সমস্যা হ'ব পাৰে বায়াৰ পোৱা দিগদাৰ হ'ব গতিকে আপোনালোকে ভাবিছে ভয় খাইছে বা চিন্তা কৰিছে আপোনালোকে অকলে হয়তো বিজনেছত দিগদাৰ পাব পাৰে এক্সপৰ্ট চিন্তা নকৰিব আপোনাৰ লগত আমি আছো আমাৰ অফিস গুৱাহাটীত আছে আপুনি গুৱাহাটীৰ অফিসলৈ আহক
আমি আপোনালোকক অফলাইন ট্ৰেইনিং দিম আৰু অনলাইন ট্ৰেইনিং দিম সদায় মনত ৰাখিব আপুনি কেতিয়াও নাহিব যে আপোনাক আমি অকলে এৰি থৈ যাম প্ৰত্যেক ক্ষেত্ৰতে আপুনি নলেজ দিয়াত আমি সদায় আগ্ৰহ নওঁ আমি সদায় যিমান পাৰো আপোনাক নলেজ দিম আৰু সদায় মনত ৰাখিব এক্সপোৰ্ট বিজনেছ এনেকুৱা বিজনেছ যিটো বিজনেছত বেছি কষ্ট নহয় কিন্তু আপুনি নলেজ ল'ব লাগিব আপুনি যদি জ্ঞান নলয় কাৰণ এইখন এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে ইয়াত বহুত ইণ্টাৰনেশ্যনেল ল আছে গতিকে আপোনালোকে নলেজ ল'ব লাগিব নাম্বাৰ 1 আৰু ডেইলি আপুনি এঘণ্টা আপুনি টাইম দিব লাগিব আপুনি কষ্ট যদি কৰিব নোৱাৰে আপোনাৰ যদি টলাৰেন্স নাথাকে আপুনি যদি টাইম দিব নোৱাৰে তেতিয়া কিন্তু এক্সপোৰ্ট বিজনেছত আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব গতিকে আপোনাক নলেজ দিয়াত আমি সদায় আগবাঢ়ি আছো গতিকে আমাৰ কথা হ'ল অসমৰ যিটো ৰূপৰ অলংকাৰ আছে সিলভাৰ আছে এইটো ৱৰ্ল্ডত বহুত ডাঙৰ নাম আছে তাৰ সুনাম আছে গতিকে আমি প্ৰত্যেকজন যিমান অসমীয়া ব্যৱসায়ী আছে যোনে ৰূপৰ অলংকাৰ বনায় বা য'ৰ পৰা কিনি আনে এইবিলাক যদি আমি অসমৰ বাহিৰত ভাৰতৰ বাহিৰত পৃথিৱীত যদি আমি ধৰি লওক লণ্ডন আমেৰিকা ডুবাই হংকং চাইনা সবতে পঠিয়াওঁ তেতিয়া চাব অসমৰ নাম বিশ্ব জগতত এক্সপোৰ্টৰ ক্ষেত্ৰত আমি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিম জয় অসম